ওই বৈকুণ্ঠ কিনু তোমার লীলা মাইকি দেখিলে তুমি কিয় জাপ দিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই, আৰু ভাল কাৰণে এইটো চিঞৰিছো ন। আৰু আজি কিয় চিঞৰিছো জানেনে? আজি হৈছে বৈকুণ্ঠ প্ৰিন্স পাঠকৰ ওপৰত। আৰু অলপ আগতে যিহেতু এটা ভিডিঅ' দিছিলো, আৰু দিয়াৰ পিছতে মোৰ এজন যুৱকৰ মানে ভিডিঅ' এটা আৰু চকুত পৰিলে, সেইকাৰণে মই ক'লো। আৰু তাত অনেকটা কমেণ্ট কৰিছিলে মোৰ ভিডিঅ'টোতো, কিন্তু একদম সেই যিখিনি মানুহে কমেণ্ট কৰিছে মানে একদম সত্য কমেণ্ট কৰিছে। কিয় ক'লো সত্য কমেণ্ট বুলি জানেনে? প্ৰায়খিনিয়ে তেওঁক কৈছে যে তেওঁ মাইকী চৰ্দাৰ, আমুক চৰ্দাৰ, তামুক চৰ্দাৰ, একদম সঁচা কথা কৈছে। কিয় ক'লো সঁচা কথা বুলি? সিদিনাখন শিৱসাগৰৰ বিধায়কক যেতিয়া তেওঁ কিছু নক'বলগীয়া কথা কৈছিলে, এটা যিহেতু তেওঁ বোলে সংগঠনৰ মানে লিডাৰ, আৰু সেই লিডাৰজনৰ মুখত তেনেকুৱা কথা কোৱাৰ কাৰণে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ভাগিনীয়েক বুলি কৈছোঁ আৰু লেখাপ্ৰিয়া পাত্ৰই সহিব নোৱাৰি এটা লাইভ কৰিলে, প্ৰস্তুত কৰিলে। আৰু সেই লাইভটোৰ পৰা তেওঁ কিছু অংশ কাটি নি পেলাই তেওঁ মিডিয়াৰ ওচৰত এনেকৈ দি পেলাই তেওঁ এটা ভিডিঅ' প্ৰস্তুত কৰিছে। এই মহিলাগৰাকীয়ে মোক পৰকীয়া প্ৰেম কৈছে, আমুক কৈছে, ভুচুক কৈছে, এনেকৈ কৈছে। কিন্তু তেওঁ সেই মহিলাগৰাকীয়েও ঠিক কৈছে, আৰু যিসকলে কমেণ্ট কৰিছে তেওঁ ঠিক কৈছে, তেওঁলোকেও ঠিক কৈছে। কিয় মই ঠিক ক'লে বুলি ক'লো জানেনে? কাৰণ লেখাপ্ৰিয়া পাত্ৰই অকণমান সময় লাইভহে দিছিলে, কিন্তু তেনেকুৱা সেই বৈকুণ্ঠ প্ৰিন্সক লৈ পেলাই আৰু এজন যুৱকে অতি সুন্দৰ মন্তব্য আগবঢ়াইছে, আৰু যিখিনি মন্তব্য নেকি কোনেও মানে নহয় বুলি ক'ব নোৱাৰিব, আৰু তেওঁলোকৰ ফালৰে সেই যুৱকজন। আৰু সেই ভিডিঅ'টো মই পাই গ'লো, পাই যোৱাৰ কাৰণেহে নেক্সট ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া কিয় ক'লো জানে কথাটো? কিয় সেই যুৱকজনৰ ভিডিঅ'টো যে তেওঁ চকুত নপৰিলে, লেখাপ্ৰিয়া পাত্ৰই দিয়া লাইভটো কিয় চকুত পৰিলে? তাৰ মানে তেওঁ মাইকী পাগল হয় নে নহয়? মাইকী পাগল হোৱাৰ কাৰণে তেওঁ লেখাপ্ৰিয়া পাত্ৰ নেকি এজনী মানে দেখনীয়াল ছোৱালী, মানে চকুত লগা, আৰু সেইটো কাৰণে তেওঁ বাৰু হেৰি হ'ল নেকি, মানে চকুত পৰি গ'ল নেকি, নে তেওঁ মানে হেৰি হ'বলৈ বিচাৰিছে, তেওঁ সতি মানে চিনাকি হ'বলৈ বিচাৰিছে নেকি, নে সুবিধা গ্ৰহণকাৰী? মানুহবিলাকেতো বহুত মানে কমেণ্ট কৰিছে তেওঁৰ ওপৰত, কিন্তু সেইখিনি ক'বলৈ নাযাওঁ। কোনে কি কমেণ্ট কৰিছে আপোনালোকে ভিডিঅ'বিলাক চালেই গম পাব। কিন্তু কিয় মই আকৌ বনালো, এই ৰুদ্ৰ ভূঞা বুলি কয়, ধেমাজিৰ হয়, তেওঁ ভিডিঅ'টো মোৰ চকুত পৰিলে, আৰু ইমান সুন্দৰ কথা কৈছে যুৱকজনে, এটাও কাটিব নোৱাৰে। আৰু সেই যুৱকজনৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ প্ৰস্তুত হ'লোঁ, আৰু সেই যুৱকজনকো তেনেকৈ ভিডিঅ'টো মানে কমেণ্টবিলাক দিছে যে ই মাইকী পাগল হয়, ই এনেকুৱা, সেইটো কাৰণে ই মানে সুবিধা গ্ৰহণ কৰিবৰ কাৰণে বোলে পিছে ঘূৰি ফুৰে। আৰু এতিয়া মই ভাবি পালোঁ কি হয়, তেওঁ লেখাপ্ৰিয়াৰ পিছত যে ইমান লাগিছে, তেওঁ সুবিধা গ্ৰহণৰ কাৰণে মানে লাগিছে বুলি ভাবোঁ। কাৰণ তেওঁ যুৱকৰ পিছত নালাগি পেলাই সেই মহিলাসকলৰ পিছত তেওঁ কিয় লাগে? আৰু সেই মহিলাসকলৰ পিছতো লগাই, কিন্তু তেওঁ লেখাপ্ৰিয়া পাত্ৰৰ পিছত তেওঁ কিয় লাগিছে? এইটো সুবিধা গ্ৰহণকাৰীয়ে নিশ্চয় হ'ব লাগিব। বাৰু মই ইমানখিনি এতিয়া কৈ নাথাকোঁ, আপোনালোকৰ মাজলৈ মই কোৱা কথাটো যদি মিছা, সেই ৰুদ্ৰ ভূঞাৰে কি কৈছিলে তেওঁক লৈ পেলাই আপোনালোকৰ মাজলৈ মই অকণমান ভিডিঅ' আগবঢ়াই দিছোঁ, চাওকচোন। নমস্কাৰ, নতুনকৈ এটা নাম শুনিছো, বৈকুণ্ঠ প্ৰিন্স পাঠক। তাৰপিছত এই ব্যক্তিজননো কোন আমি চাব খুজিলো, তেতিয়া দেখিলো এওঁ বোলে এগৰাকী শিল্পী, আৰু এই শিল্পীগৰাকীয়ে কা আন্দোলন কৰিছিল। কা আন্দোলন কৰাৰ পিছত তেওঁ বিজেপিত যোগদান কৰিছিল, আৰু বিজেপিৰ পিছত তেওঁ বোলে এতিয়া কোনোবা এটা জাতীয় সংগঠনৰ নেতা, আকৌ তেওঁ কোনোবা এটা নাৰী সংগঠনৰ নেতা। এতিয়া প্ৰশ্ন হয়, এটা নাৰী সংগঠনৰ নেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক যি কেতবোৰ অভদ্ৰামী কৰি আছে, প্ৰশ্ন কৰিছে, এই প্ৰশ্নৰ পৰাই এটা কথা স্পষ্ট হয় যে তেওঁ বিজেপি পৃষ্ঠপোষকতাত অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰত হৰুৱাম বুলি এতিয়া হুংকাৰ দিছে। আমি বৈকুণ্ঠ প্ৰিন্স পাঠকক আমি প্ৰত্যাহ্বান জনাইছো, ডাঙৰীয়া আপুনি যেনেকৈ জাতিটোক ঠগিলে, কা আন্দোলনক গাদ্দাৰ কৰি ৰাজপথৰ পৰা নি আপুনি খেলপথাৰ পোৱালেগৈ, তাৰপিছত আপুনি বিজেপিত যোগদান কৰি 5 গৰাকী শ্বহীদক অপমান কৰিলে, আৰু এতিয়া আপুনি এটা জাতীয় সংগঠনৰ দায়িত্ব লৈ যেনেকৈ জাতীয়তাবাদী মানুহক বিভক্ত কৰি
এতিয়া আপুনি অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰত হৰুৱাম বুলি হুংকাৰ দিব পৰা হৈছে। আপোনাক আমি প্ৰশ্ন কৰিছো, আপুনি জাতিৰ বাবে কি কৰিলে? আপুনি আজি কৈ থাকে যে এই পৰকীয়া প্ৰেম হৈছে, কিবা হৈছে, এইবোৰ খুচৰি পোৱা। ভাল মানুহৰ ভাল চৰিত্ৰ থকা মানুহে আনৰ সংসাৰত কি হৈছে এইবোৰ জুতি লৈ ফুৰে নেকি? আপোনাৰ চৰিত্ৰ ভাল। আপুনি যেনেকৈ জাতিটোক গাদ্দাৰ কৰি কা আন্দোলনক আপুনি বিভক্ত কৰি বিজেপিত যোগদান কৰিলে, ঠিক তেনেকৈ এতিয়া আনৰ সংসাৰবোৰ জুই লগাই থকা নাই জানো? আনৰ সংসাৰৰ কি হৈছে কি নাই হোৱা এই কথাখিনি আজহুৱাকৈ ক'বলৈ আপুনি কোন? ক'ৰবাত অন্যায় আছে, আইন আছে, আইনে বিচাৰ কৰিব। আপোনাৰ ইয়াত কিবা দায়িত্ব আছে বুলি আমি নাভাবো। আপুনি কৈছে অখিল গগৈ ডাঙৰীয়া আমুকত আমুকত সম্পত্তি কৰিছে, আপুনি প্ৰমাণ দিব পাৰিব? অভদ্ৰ বৈকুণ্ঠ প্ৰিন্স পাঠক বা প্ৰিন্স, আপোনাক আমি নাজানো বুলি ভাবিছে। জাতিৰ গাদ্দাৰ, জাতীয়তাবাদ কৰিব আহিছে। আপোনালৈ ভয় কৰি আছো। সামাজিক মাধ্যমত আপোনাক চাই আছো এইকেইদিন। আপুনি যি ধৰণে আমাৰ দলৰ সভাপতিগৰাকীক অভদ্ৰামী কৰি আছে, আপুনি যি ধৰণে বিজেপি হৈ চামচাগিৰি কৰি আছে, সময় থাকোঁতে ভাল হৈ যাওক ডাঙৰীয়া। জাতিক গাদ্দাৰ কৰা মানুহৰ লগত আমাৰ কথা নাই। আপুনি এই যে কৰি আছে অভদ্ৰামীবোৰ, তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছে। নহ'লে আপোনাৰ দৰে ভণ্ডামী জাতিক গাদ্দাৰ কৰা মানুহক লৈ আমি বক্তব্য নাৰাখো। আজি কিছুদিনৰ পৰা দেখি আছো আপুনি যি ধৰণে জাতীয়তাবাদী সাজ এযোৰ পিন্ধি যেনেকৈ কুলি চৰাই মাত ওলায়, যেনেকৈ নতুন বছৰ আহিলে গছে যেনেকৈ নতুন পাত ওলায়, সাপে যেনেকৈ ছাল সলায়, ঠিক তেনেকৈ আপুনি নিজৰ বাট সলাই আছে। আপুনি এবাৰ ৰাষ্ট্ৰীয়তাবাদ হ'ব, এবাৰ কা আন্দোলনকাৰী হ'ব, এবাৰ জাতীয়তাবাদী হ'ব। ধুইত আপোনাৰ দৰে মানুহক লৈ আমি আলোচনা কৰিছো আজি। আকৌ কৈছো, আপুনি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক লৈ অভদ্ৰামী কৰি নাথাকিব। আপোনাৰ অভদ্ৰামী চৰম সীমা পাৰ হৈ গৈছে। আৰু দ্বিতীয়তে কৈছো যে আমি নাৰীক সন্মান কৰো, সেইবুলি নাৰীগৰাকীৰ যি ব্যক্তিগত সংসাৰ, এই সংসাৰত কি চলিছে এইবোৰ খুচৰি পোৱাটো আমাৰ দায়িত্ব নহয়। আপোনাক কোনো ঠিকা দি থোৱা নাই। আজি ক'ত কি হৈছে সেইবোৰ খুচৰি থকাটো আপোনাৰ দায়িত্ব নহয়। আপুনি নিজকে অসমৰ মহিলাসকলৰ অভিভাৱক বুলি ভাবিছে নেকি? থাকিব পাৰে আপোনাৰ লগত কেইগৰাকীমান মহিলা, আপুনি সংগঠন কৰিব পাৰে, কৰি থাকক, আমাৰ আপত্তি নাই। কিন্তু আপুনি আৱেগ সৃষ্টি কৰি মানুহক বিভ্ৰান্তি কৰি মহিলাসকলক বিভিন্ন অশালীন কথাৰে অপমানিত কৰি গোটেই মহিলা সমাজক অপমান কৰাৰ অধিকাৰ আপোনাৰ নাই। সকলো মহিলাই পৰকীয়া প্ৰেমৰ লগত জড়িত নাথাকে। আপুনিহে পৰকীয়া প্ৰেম কৰি ভিডিঅ' বনাই গোটেই সমাজ ব্যৱস্থাটোক গেলাই দিছে। এনেকুৱা মানুহ থাকে নেকি সমাজত, যি এবাৰ জাতীয়তাবাদী হ'ব, এবাৰ ৰাষ্ট্ৰীয়তাবাদী হ'ব, এবাৰ বিজেপি কৰিব, এবাৰ শিল্পী হ'ব, আকৌ এবাৰ আঞ্চলিকতাবাদী সংগঠন কৰিব, এবাৰ নাৰী সংগঠন কৰিব। এনেকুৱা মানুহ ক'ৰবাত দেখিছে? নাম নাজানো, নাম কি? বৈকুণ্ঠ প্ৰিন্স পাঠক। আমি তেখেতক আহ্বান জনাইছো, তেওঁ কোনোবা এটা নাৰী সংগঠনৰ সভানেত্ৰী হওক। ধন্যবাদ। নিশ্চয় আপোনালোকে সেই ৰুদ্ৰ ভূঞাৰ ভিডিঅ'টো দেখিলে নহয়নে? দেখাৰ পিছত বাৰু আপোনালোকে কওকচোন, সেই যুৱকজনে ভুল কথা কৈছে নেকি? একো ভুল কথা কোৱা নাই মোৰ মতে। আৰু এইখিনি আছিলে ভিডিঅ'টো, বেছি দীঘল কৰি গৈ নাথাকো। দেখিছে নহয়, আপোনালোকৰ কাৰণে মই এতিয়া ঘৰতো চাদৰ মেখেলা পিন্ধি পেলাই ভিডিঅ' বনাবলগীয়া হৈছে। বাৰু যি কি নহওক, কিছু মানে ঘৰৰ ভিতৰত থাকিলে মই তেনেকৈ চাদৰ মেখেলা পিন্ধিয়ে বনাম বুলি বাৰু মই কৈছোঁ, আপোনালোকক কথা দিছোঁ। কিন্তু মই যেতিয়া বাহিৰত যাওঁ, কেতিয়াবা যদি চাদৰ মেখেলা পিন্ধি গৈ আছোঁ তেতিয়া বেলেগ কথা বাৰু। কিন্তু যেতিয়া নেকি মোৰ কিছুমান কামত যাওঁ তেতিয়া মই চাদৰ মেখেলা পিন্ধি কিন্তু নাযাওঁ দেই। আৰু মন্দিৰ চন্দিৰ বা মেলে মিটিঙে কেতিয়াবা তেনেকৈ গ'লে চাদৰ মেখেলা পিন্ধো। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।